নহয় আমি 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 মানে কংগ্ৰেছক কৈছোঁ যে পঞ্চায়ত নিৰ্বাচনৰ পৰা আমি একলগ হ'ব লাগে, নহ'লে কংগ্ৰেছৰ মানুহবিলাকে কি কৰে ইলেকশ্যনত আমাৰ ভোটটো ল'ব, তেওঁলোকৰ ভোটটো নিদিয়ে। সেইকাৰণে যাতে গ্ৰাছৰুটলৈকে যাতে আমাৰ সম্পৰ্কটো ভাল হয়, তাৰ কাৰণে মই হেৰি কৰিব আমি বাৰম্বাৰ কৈছোঁ যে পঞ্চায়ত নিৰ্বাচনতো একলগ হ'ব লাগে আৰু ২৬ত আমি একেলগে ১৬টা ৰাজনৈতিক দলে আগবাঢ়ি যাব লাগে। এইটো দুৰ্ভাগ্যজনক কথা, কংগ্ৰেছে বুজিবলৈ চেষ্টা নকৰাটো দুৰ্ভাগ্যজনক কথা। আজি প্ৰতিষ্ঠা দিৱস, মই গালি পাৰিব খোজা নাই, কিন্তু কংগ্ৰেছ দলে বুজি পাব বুলি আশা কৰিছোঁ। আমি একদম স্পষ্ট কথা, যদি পঞ্চায়ত নিৰ্বাচনত আমাক অকলে তেওঁলোকে নিজেই শক্তি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰে, তেওঁলোকৰ সংগঠন বঢ়াবলৈ চায়, ২৬ত আমি তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি নাহোঁ, এইটো কথা খাটাং। তেতিয়াহ'লে আমিও তেওঁলোকৰ ওচৰলৈ ইমান দৌৰা-দৌৰি কৰি নাথাকোঁ। সকলোৱে জানে যে ৰাইজৰ দল যেতিয়া জন্ম হৈছিলে তেতিয়া মই নিজেই জেলত আছিলোঁ, আৰু মই জেলত থকা অৱস্থাতে অসমৰ ৰাইজে ৰাইজৰ দল নামৰ এই জাতীয়তাবাদী প্ৰগতিশীল ৰাজনৈতিক দলটোৰ জন্ম দিছিলে। গতিকে দলটোৰ আজি ৪ৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আয়োজন চলি আছে, আপোনালোকে সকলোৱে দেখিছে। আমি এই প্ৰতিষ্ঠা দিৱসত মূলতঃ আমাৰ দলৰ যি 5টা লক্ষ্য, কেনেকৈ আমি অসমখন পৰিৱৰ্তন কৰিম, এই সম্পৰ্কে আমাৰ যিটো আমাৰ চিন্তা, সেই চিন্তাটো আজি ৰাইজৰ সন্মুখত, বিভিন্ন বুদ্ধিজীৱীৰ সন্মুখত, এণ্টাৰপ্ৰেনিয়ৰ সন্মুখত উত্থাপন কৰিছোঁ। আমি কৈছোঁ যে আমি 5টা কাম কৰিম আমাৰ দল যদি চৰকাৰলৈ আহোঁ। তেতিয়াহ'লে 1 নম্বৰ কামটো আমি কৰিব খোজোঁ যে অসমক আমি 12 মাহে খেতি কৰা ৰাজ্যত পৰিণত কৰিব খোজোঁ, আৰু 5 বছৰৰ ভিতৰত অসমৰ সকলো পথাৰতে পানী যোগান দি আমি ভেকুলী বিয়া পতা জাতিৰ পৰা অসমীয়া জাতিক এটা পেচাদাৰী ভাল খেতি কৰা জাতিলৈ পৰিণত কৰিব খোজোঁ। নম্বৰ 1, প্ৰত্যেকজন মানুহে ঘৰত 2-3বাৰ খেতি কৰাৰ এখন ৰাজ্যলৈ পৰিণত কৰিব খোজোঁ। দ্বিতীয়, প্ৰত্যেকজন খেতিয়কৰ উৎপাদিত যিটো বস্তু, যদি উৎপাদন খৰচ 5 টকা হয়, তেতিয়াহ'লে আমি তাৰ দাম 15 টকা দিব খোজোঁ, যাক মিনিমাম ছাপোৰ্ট প্ৰাইচ বুলি কয়। প্ৰত্যেকটো উৎপাদিত বস্তুৰ প্ৰকৃত দাম দিব খোজোঁ। তৃতীয়, আমি যিটো কাম কৰিব খোজোঁ সেইটো হ'ল যে অসমৰ প্ৰত্যেকখন গাঁৱে গাঁৱে সেই গাঁৱৰ উৎপাদিত বস্তুৰ ওপৰত ভিত্তি কৰি বা সেই অঞ্চলৰ উৎপাদিত বস্তুৰ ওপৰত ভিত্তি কৰি ছিৰিজ অফ ক্ষুদ্ৰ উদ্যোগ, স্মল স্কেল ইণ্ডাষ্ট্ৰী আমি গঢ়ি তুলিব খোজোঁ, যাতে অসমৰ কোনো মানুহ বেংগলোৰ বা চেন্নাই বা কেৰেলাত গৈ কোনেও কাম কৰিব নালাগে। এইটো আমি কৰিব খুজিছোঁ। চতুৰ্থটো হ'ল যে যদি ৰাইজৰ দলৰ চৰকাৰ গঠন হয়, তেতিয়াহ'লে অসমৰ বজাৰ, আজিৰ দিনটোত অসমৰ বজাৰখন আটাইতকৈ বেছিকৈ কব্জা কৰি লৈছে আমাজন বা ফ্লিপকাৰ্টে। দ্বিতীয়তে কব্জা কৰি লৈছে আপোনাৰ শ্বপিং মলবিলাকে। তৃতীয়তে হোলচেল ব্যৱসায়টো গোটেই মাৰোৱাৰী বনিয়াবিলাকৰ হাতত আছে। গতিকে অসমৰ স্থানীয় মানুহৰ হাতলৈ যাতে ব্যৱসায়টো আনিব পৰা যায়, তাৰ কাৰণে আমি এটা সুপৰিকল্পিত আঁচনি ল'ব খুজিছোঁ, ব্যৱসায় পথাৰো আমাৰ, বজাৰো আমাৰ, এই শ্লোগানৰ ভিত্তিত। আৰু পঞ্চম, কিন্তু আটাইতকৈ এটা ইম্পৰ্টেণ্ট কথাটো হ'ল যে আমাৰ পাৰ কেপিটা ইনকাম, গড় জনমূৰি আয় বৃদ্ধি কৰিবৰ কাৰণে, যেনেকৈ আজি ছিকিমৰ গড় জনমূৰি আয় আমাতকৈ বহুত বেছি, গোৱাৰ গড় জনমূৰি আয় আজি 6,74,000 টকা, আমাৰ গড় জনমূৰি আয় 1,35,000 টকা। আজি ছিকিম একোৱে নাই, পাহাৰটো আছে আৰু অকণমান বৰফ পৰে, তাত গড় জনমূৰি আয় 5,84,000 টকা, আৰু আমাৰ গড় জনমূৰি আয় 1,35,000 টকা। আমি পৰ্যটনৰ জৰিয়তে, আমাৰ ব্ৰহ্মপুত্ৰ আছে, আমাৰ কাজিৰঙা আছে, আমাৰ মানাহ আছে, আমাৰ বিহু আছে, আমাৰ প্ৰত্যেকটো জনগোষ্ঠীৰ সংস্কৃতি আছে, আমাৰ প্ৰত্যেকৰ ৱে অফ লাইফ আছে, আমাৰ মানে আমি 97টা ট্ৰাইবছ আছোঁ, আৰু চবৰে নিজৰ খাদ্য ৰীতি আছে, আমাৰ চবৰে। গোৱাত অকল ফেনী খুৱাই মানুহক পৰ্যটন কৰিছে। আমাৰ ইয়াতো প্ৰত্যেকটো জনগোষ্ঠীৰে নিজৰ আপোনাৰ হেৰি আছে, কি কয় আপোনাৰ ৰাইচ বিয়েৰ আছে। গতিকে আমি ইয়াক লৈ এটা যাতে সঁচাকৈ এটা পৰ্যটনৰ শ্ৰেষ্ঠ কেন্দ্ৰত পৰিণত কৰিব খোজোঁ, আৰু যাতে আমাৰ জনমূৰি আয় বৃদ্ধি কৰিব খোজোঁ, তাৰ কাৰণে আমি কাম কৰিব খোজোঁ। আমাৰ আজি প্ৰতিষ্ঠা দিৱসৰ লক্ষ্যটো হ'ল যে আমি পঞ্চায়ত নিৰ্বাচন আৰু চাই থকা নাই, 26ত বিজেপিক পৰাভূত কৰিব লাগে। তাৰ কাৰণে সংকল্প ল'বলৈ, তাৰ কাৰণে ষ্ট্ৰেটেজি নিৰূপণ কৰিবৰ কাৰণে আমি প্ৰতিষ্ঠা দিৱসত আজি সকলোৱে মানে আজি শপত গ্ৰহণ কৰিছোঁ। আমি বাৰম্বাৰ কৈ আছোঁ যে আচলতে 26ত যদি সঁচাকৈ আটাইবিলাক বিৰোধী দলে একলগ হ'ব লাগে, পঞ্চায়ত নিৰ্বাচনটো একলগ হ'ব লাগে। কিন্তু কংগ্ৰেছে ইতিমধ্যে আপোনালোকে সকলোৱে জানে
যে 2021 বিধানসভাৰ নিৰ্বাচনত আমাক প্ৰতাৰণা কৰিছিলে, 2021 চনৰ উপনিৰ্বাচনত আমাক প্ৰতাৰণা কৰিছিলে, 2024 চনৰ লোকসভা নিৰ্বাচনত আমাক প্ৰতাৰণা কৰিছিলে, 2024 চনৰ উপনিৰ্বাচনত আমাক প্ৰতাৰণা কৰিছিলে, আৰু লাষ্ট এইবাৰ যদি পঞ্চায়ততো যদি আকৌ প্ৰতাৰণা কৰে তেতিয়াহ'লেতো 26ত কংগ্ৰেছৰ লগত আমাৰ ঐক্যবদ্ধভাৱে আগবাঢ়িব পাৰিম, আমি সেইটো ভবা নাই। সেইকাৰণে আমি আশা কৰিম যে 2025 পঞ্চায়ত নিৰ্বাচনটো আমি একেলগে আগবাঢ়িব লাগে, যাতে গ্ৰাছৰুট পৰ্যায়ত আমাৰ সকলো দলৰ মাজৰ সম্পৰ্কটো সঁচা সঁচিকৈ বৃদ্ধি পায়, আৰু 26ত যাতে আদৰ্শগতভাৱে আমি বিজেপিক পৰাভূত কৰিব পাৰোঁ সকলোৱে। গতিকে মই আজি প্ৰতিষ্ঠা দিৱসৰ দিনা কংগ্ৰেছ দলক আহ্বান জনাওঁ যে আমি সকলোৱে মিলি 2026ত আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণে বিজেপিৰ হিতাধিকাৰী ৰাজনীতি আৰু 26ৰ নিৰ্বাচন এই দুটা প্ৰসংগত বিৰোধী শিবিৰ কেনেদৰে আগবঢ়াটো আপুনি বিচাৰে বা ৰাইজৰ দল কেনেদৰে? মই ভাবোঁ যে বিজেপিয়ে 4টা কামৰ জৰিয়তে মানুহৰ পৰা ভোট লয়। 1 নম্বৰ কামটো কৰে তেওঁলোকে হাইপাৰ নেশ্যনেলিজম, উগ্ৰ ৰাষ্ট্ৰীয়তাবাদ, এইটো বুলি কৈ এটা অংশ ভোট বিনামূলীয়াকৈ লয়। দ্বিতীয়টো হ'ল কমিউনেলিজম, হিন্দু মুছলমানৰ কাজিয়া লগায়, হিন্দুৰ জনসংখ্যা যিহেতু বেছি গতিকে হিন্দুৰ ভোটটো লয় 2। তৃতীয়, তেওঁলোকে যিবিলাক মানুহে এইবিলাক ৰাজনীতিত নাই, জাতীয়তাবাদ বা ৰাষ্ট্ৰীয়তাবাদতো নাই, আৰু যিবিলাকে হিন্দু মুছলমানৰ কাজিয়াটো নাই, অকল জীৱনটো কেৱল চলাই ৰাখিছে অকল হেৰিয়াত কাম কাজ কৰি, সেইটোত তেওঁলোকে হিতাধিকাৰী আঁচনিটো লয়। এইটো 3 নম্বৰ তেওঁলোকৰ ষ্ট্ৰেটেজি, আৰু এই প্ৰত্যেকটো ষ্ট্ৰেটেজিৰ বিৰুদ্ধে আমি 2026 চনত আমাৰ নিজৰ ষ্ট্ৰেটেজি ঠিক কৰি ল'ব লাগিব। বহুতে ভাবে যে সিমান হিতাধিকাৰী থকাৰ পাছত মানুহে হেৰি কৰিব পাৰিব জানো, মানে আমি বিজেপিক ঘূৰাব পাৰিম জানো? এইটো একেবাৰে নহয়। আমি যোৰহাট এইবাৰ লোকসভা নিৰ্বাচনত যোৰহাটত এক্সপেৰিমেণ্ট কৰি চাইছিলোঁ, আৰু দেখিছিলোঁ যে একদম হিতাধিকাৰী মানুহে যে কেৱল চৰকাৰকে ভোট দিব, শাসক দলকে ভোট দিব, এনেকুৱা কোনো কথা নাই। মাত্ৰ তাৰ কাৰণে আমি এটা নেৰেটিভ সঁচা অৰ্থত তৈয়াৰ কৰিব পাৰিব লাগে, কিন্তু সেই নেৰেটিভটো তৈয়াৰ কৰিবলৈ হ'লে আমি ঐক্যবদ্ধ হোৱাটো অতি প্ৰয়োজন। নহ'লে কিন্তু পৃথক পৃথককৈ থাকিলে আমাৰ বস্তি আস্থাটো ৰাইজৰ নাহে। সকলো বিৰোধী দলে আচলতে পৃথিৱীৰ যিকোনো ঠাইতে ৰুলিং পাৰ্টিৰ বিৰুদ্ধে ঐক্যবদ্ধ হ'লেহে বিৰোধীৰ নেৰেটিভটো আহে। সেইকাৰণে মই ভাবোঁ যে 2026 চনত আমি সেইটো কমিউনেলিজমৰ বিৰুদ্ধে ফাইটেই হওক, বা বিজেপিৰ উগ্ৰ ৰাষ্ট্ৰীয়তাবাদৰ বিৰুদ্ধে ফাইটেই হওক, বা